ধন টকা পইচা সংগ্ৰহ কৰিব নোৱাৰে সেই বিষয়ে কেবিনেট কমিটিখন ৰঞ্জিত দাসৰ অধ্যক্ষতাত নিৰ্মাণ কৰা হৈছে সেই বিষয়ে সিদ্ধান্ত আহিব কিন্তু বৰ্তমান এই বছৰত কোনো বজাৰ যোৱা বছৰৰ নিৰিখতকৈ আমি 10%তকৈ যাতে কোনো মহলদাৰে বেছিকৈ কোট কৰিব নোৱাৰে তাৰ বাবে আমি এটা সিলিং আজি লগাইছো যে এই বছৰ আমি যিয়ে বজাৰ মহল আদি দিম তাৰ নিৰ্ধাৰিত মূল্য যোৱা বছৰতকৈ অকল 10% হে বেছি হলে হ'ব পাৰিব তাতকৈ বেছি হ'ব নোৱাৰিব ইয়াৰ ফলত আমাৰ সৰু সৰু দোকানীসমূহৰ লাভ হ'ব আৰু আমি আশা কৰিছো অহা এমাহ দুমাহৰ ভিতৰত আমাৰ কেবিনেট কমিটিয়ে সিদ্ধান্ত দিলে আমি সমগ্ৰ বজাৰ আমি নিলামত দিয়া বা গোটেই ব্যৱস্থাটোকে আমি নোহোৱা কৰিব পাৰিম আমাৰ বহুদিনৰ পৰা সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছে ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰো কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি এছএছৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল এছএছত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেট বিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে এছএছৰ পৰা হি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত য'ত এনপিএছ পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেণ্ট পাব গোটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো আৰু ইয়াৰ ফলত মই ভাবো যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে কিন্তু এইটো তেওঁলোকৰ কাৰণে হোলচেল কৰা হয় সেইকাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰত সোমাবলৈ এটা সুবিধা পাব আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহন আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদি ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয় আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহী টু হুইলাৰ এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰে অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব
যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নহয় গভৰ্ণমেণ্ট। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা, ৰিক্সা যিকোনো তিনি হুইলাৰ, তিনিচকীয়া যুক্ত গাড়ী 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। মানে এজন অটো ৰিক্সা বা এটা ই-ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব। মানে 4 বাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম, 4 বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰচাইকেল, স্কুটাৰ, স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে। বাকী আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা, ৰিক্সা, ই-ৰিক্সা তেওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব পাৰে। আমি এনে হিচাপ কৰি চাইছিলোঁ যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম, কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম। ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।